বকুৰ অসম মেঘালয় সীমান্ত হাহিম আৰেডঙাত অঘটন ছয়গাঁৱৰ এজন যুৱক আৰেডঙা জলপ্ৰপাতৰ তীব্ৰ সোঁতত খন্দানীন যুৱকজনৰ নাম ধ্ৰুৱজ্যোতি কলিতা বয়স 21 বছৰ বুলি জানিব পৰা গৈছে। 4 বন্ধুৰ সৈতে পিকনিক স্পটলৈ ফুৰিবলৈ গৈছিল ধ্ৰুৱজ্যোতি কলিতাই। ঘটনাস্থলীত মেঘালয় SDRF উপস্থিত নোহোৱাৰ বাবে বৰ্তমানে উদ্ধাৰ অভিযান চলাব পৰা হোৱা নাই। পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। এইটো সাইডত মানে গা ধুই আছো একেলগত মানে সিহঁতে এটা পাৰ্টি আমি এটা পাৰ্টি কিন্তু ওচৰতে হয় কিন্তু সেনেকৈ মানে গা ধুই আছো থাকোঁতে মানে আমি তাৰে পৰা গুচি আহিলোঁ গা ধুওঁতে গুচি আহিলোঁ হৈ গ'ল আমাৰ সেইকাৰণে গুচি আহিলোঁ। তাৰপিছত সিহঁতে মানে ধুয়ে আছিল ধুই থকা অৱস্থাত আমি যাব ওলাওঁতে সিহঁতে আৰু মাতি আছে মানে আটা পাৰি দিছে যে কিবা এটা হৈছে কোনোবাই গুচি গৈছে সেনেকৈ মানে আটা পাৰি আছে আমি দৌৰি যাই চালোঁ চাই কেনে আৰু কাকো দেখা পোৱা নাই। এই জাগাখিনিৰ নাম কি? জাগাখিনি হ'ল আৰাডঙা মেঘালয়ৰ আৰাডঙা পিকনিক প্লেচ। কিবা নাম চাম জানে নেকি তেখেতে? নাম সেনেকুৱা নাজানো লগৰ 2-এটাৰ নাম জানো ধ্ৰুৱ কলিতা কিবা এনেকুৱা আছিল ল'ৰাটোৰ নাম আৰু লগৰ কেতিয়াতে আছিল। ঘৰ ক'ত তেখেতৰ? তেখেতৰ ঘৰ হ'ল ছয়গাঁৱত। আপোনালোকৰ ঘৰ? আমাৰ গৰুমাৰী। বকুৰ পৰা পিংকু স্বৰ্গীয়াৰীৰ ৰিপৰ্ট সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।